যিটো অভাৰ হৈ যায় মানে সেইটো বোনাছ পায় সেইটো মানে ইনচেন্টিভ টাইপৰ বোনাছ পাই যায় সেইটো যিমান আপুনি বেছি দিয়ে তিমানে পাবনে জমা লগত দিব ন ভালে হয় জমা হৈ থাকে আপোনাৰ পইচাটো তেতিয়া ধৰি লওক এতিয়া যদি আপুনি 25 কেজি দিলে আৰু 25 কেজি দি অভাৰ ছিঙিলে সেইটো পুৰা পইচা পাই যাব চাওক সেইবিলাক চিষ্টেম ভাল এতিয়া 3টা বাজিলে আৰু 1 ঘণ্টা ন পাছৰ কামটো নিজে যিমান কৰিব পাৰে আৰু ন চাওক বন্ধুসকল এই বাগানৰ চিষ্টেমবিলাক কিমান ধুনীয়া চাহপাত চিঙা এটেণ্ডেঞ্চ এতিয়া আপোনালোকে দিলে যে সেইটো এটেণ্ডেঞ্চ হৈ গ'ল ন ফটো চটো মাৰে মানে ফটো মাৰে তিনি টাইম দিব লাগে ডেইলি এতিয়া ৰাতিপুৱা আগবেলা কিমান সময়ত দিলে 9টা বজাত একবাৰ দিলে চাহপাত আকৌ মাজত একবাৰ দিলে মানে 12টা বজাত এতিয়া 3টা বজাত 3 টাইম চাহপাত ছিঙি দিলে দিবই লাগে ন কাম কৰে এটেণ্ডেঞ্চটো লয় আচলতে আচ্ছা এটেণ্ডেঞ্চটো 3 টাইম লয় সেইটো কথা এতিয়া এটেণ্ডেঞ্চ লয় নহ'লে আগতে গণ্ডগোল কৰিছিলে ন সেইটো কথা আকৌ সেইটো তেনেকুৱা কৰে যে আজি আপোনালোকৰ কাম শেষ আৰু আকৌ কালি আহিব লাগিব এতিয়া চাহপাতটো এই খেতিটো এতিয়া আৰু কিমান দিন চলিব চিঙাটো এসপ্তাহ আৰু ছিঙিব লাগিব ন তাৰপিছত আকৌ ওলাব নহয় এইটো এৰিয়াত এসপ্তাহ হয় নেকি আজি মই যে ইয়াৰ আগত আহিছিলোঁ তেতিয়া মানে চব পাতটো মানে গছটো কাটি দিছিলে কলম দিছিলে এতিয়া দেখিছোঁ এতিয়া চব কুমলীয়া পাত ওলাই গ'ল আৰু ধুনীয়া হৈ গ'ল এতিয়া বাইদেউহঁতে যে গৈ আছে এতিয়া ৰাতিপুৱা সিহঁতৰ তাত চৰ্দাৰ যাব লাইন চকীদাৰ বুলি কয় এই বয়খিনি মানে কৈ দিব যে ক'ত কাম কৰিব লাগে তেনেকুৱা নেকি কোনটো বাগানত কাম কৰিব লাগিব চিষ্টেম বহুত বেলেগ আছে নাম আছে ন এতিয়া এইটো এতিয়া নাম কি এইটো 2 নম্বৰ তেনেকুৱা ন লাইনত আপোনালোকৰ কোৱাৰ্টাৰ যিটো কলনী লাইন আছে সেই লাইনত গৈ কৈ দিয়েগৈ মানে সেইটো চিষ্টেমটো ঠিক আছে তেতিয়া আৰু তোমাৰ এক্সট্ৰাকৈ মানুহৰ নাম লিখি লৈ দিব নালাগে আৰু ন মানে কিছুমান ক্ষেত্ৰত সেই বাগানৰ সেই চিষ্টেমবিলাক বহুত বেলেগ মানে একদম সুচাৰুৰূপে চলাবৰ কাৰণে চিষ্টেমকেইটা এনেকুৱা বনাই থৈছে চিষ্টেম মতে কাম মানে সেই যেতিয়া আৰম্ভ হৈছে তেতিয়াৰ পৰা এতিয়ালৈকে চলি আছে চাওক এতিয়া আমি আহি গ'লোঁ নিজৰ জেগালৈ এতিয়া ঘূৰি যাবলৈ আহিছোঁ আৰু চাওক মানুহবোৰ পিছফালে আহি আছে চাওক এতিয়া এইডোখৰ অলপ ওপৰলৈ উঠিব লাগে এখন বেলেগ পাহাৰৰ ওপৰত বাগান আছিলে আৰু সেইখন আছিলে চাওক সম্পূৰ্ণ তলত মই আপোনালোকক যোৱাটো ভিডিঅ'ত তাত এটা দৃশ্য দেখাইছিলোঁ আৰু আজি চাওক সম্পূৰ্ণ দেখাইছোঁ আমি আহি পাই গ'লোহি এই দাদাক আকৌ লগ পালোঁ আৰু আমাৰ মেইন জেগাটো এইটো আছিলে ৰখি থকাটো দাদা এতিয়া যাবলৈ আহিলে এতিয়া আমি ইয়াৰ পৰা যাওঁগৈ আৰু নেক্সট টাইম আহি পিনে আমি তাৰ যিটো জেগা কৈছিলোঁ এক্সপ্ল'ৰ কৰিম বুলি সেই জেগাটো এক্সপ্ল'ৰ কৰি দেখুৱাম আৰু এইটো যে কৈছিলে এই প্লাষ্টিকটোত মানে আঠা দিয়া আছে ন আঠা দিয়া আছে মানে পোকৰ কাৰণে এইটো আঠা দিয়া আছে তাত মানে চিধাই গৈ পিনি তাত পোকটো তাত লাগি যায় নহ'লে মানে চাহ গছৰ পাতটো মানে কি কৰে খাই দিয়ে মই আপোনালোকক সম্পূৰ্ণ দেখুৱাইছোঁ চাওক এইটো চাওক এইটো প্লাষ্টিকটোত মানে কি হয় এই
এখন প্লাষ্টিক আৰু প্ৰতিজোপা গছতে ইয়াত লাগি আছে চব গছতে ইয়াত দেখা পাব এইপিনে চব গছতে ইয়াত লগোৱা আছে তেনেকৈ এইপিনে দেখিছেনে চব গছতে লগোৱা আছে এইটো চাওক ইয়াত এটা কেমিকেল দিয়া আছে মানে আঠা এটা কেমিকেল এটা আছে এই পোকবিলাক চাওক এইবিলাক পোক এইবোৰ চব পোক এই পোকবোৰ মানে ইয়াত লাগি যায় নহ'লে মানে কি কৰে চাহপাতৰ কুমলীয়া পাতবোৰ চব খাই দিয়ে মই আপোনালোকক ওচৰৰ পৰা দেখুৱাইছোঁ ৰ'ব চাওক এইবিলাক পোক চাওক এইবোৰ চব পোক এই মানে কেমিকেলটোত আহি লাগি যায়হি চাওক এইটো মানে আঠা টাইপৰ কিবা কেমিকেল দিয়া আছে মানে হয়তো কিবা পোকৰ প্ৰয়োজন নেকি এইটো দৰৱ নেকি দৰৱ টাইপ দৰৱো দিয়া আছে ন পোকৰ দৰৱ দিয়া আছে চাওক এইবিলাক চব পোকবিলাক দেখিছে নহয় চাওক এইবোৰ লাগি যায় আৰু বাগানৰ প্ৰতিজোপা গছতে তেনেকৈ লগোৱা আছে চাওক অকল মানে চাহপাতটো বেয়া নকৰিবৰ কাৰণে নহ'লে এই চাহপাতবিলাক চব মানে কুমলীয়া আগবোৰ বোলে পোকে খাই দিয়ে এইবোৰ চব খাই দিয়ে নহয় পোকে নহ'লে চব পোকে খাই দিয়ে সেইকাৰণে মানে এইটো দিবইলগীয়া আৰু চবতে আছে চব গছতে দিয়া আছে চব গছতে দিয়া আছে একদম সেই পাহাৰটোতে মই উঠিছিলোঁ গৈ সেইপিনেদি গৈ এইটো পাৰ হৈ এইফালে বস্তি আছে ন সেইটো পাৰ হৈ পিনি বস্তি আছে ন কোনফালে ন সেইফালে আছে সেইফালে আছে এইফালেদি গ'লে এইটালে সেই তাতো ডাউনেই হৈ যায় অলপ জেগাটো নে এইফালে ৰাস্তা আছে নেকি এনেকৈ যাব বস্তিলে হয় নেকি অঁ নহয় সেইটোতো গৈছোঁ মই ডাউনেদি সেই নদী কিনাৰ নদীটো পাৰ হৈ সেইটো দেখিছোঁ বাৰু সেইফালেদি যাব লাগিব তেতিয়াহ'লে ব'লা এতিয়া গৈ থাকোঁ ন ব'লো তেতিয়াহ'লে গৈ থাকোঁ দেই আজি অঁ